1 জুন তাৰিখে ডিব্ৰুগড়ৰ পৰা ওলাইছিলোঁ এটা শ্লোগানেৰে প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ অকণমান সামান্য প্ৰয়াস লগাইছিলোঁ যে কি মই প্লাষ্টিক ব্ৰহ্মপুত্ৰৰ পৰা প্লাষ্টিক কেনেকৈ মানে তুলিব পাৰে বা কেনেকৈ মানুহক আহ্বান জনাব পাৰে মই সেই প্ৰয়াসেৰে মই এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ 13 দিনীয়া মই এখন পেলনীয়া প্লাষ্টিক বটলেৰে বুট নিৰ্মাণ কৰিছিলোঁ 3300 বটল লগাই আৰু এইটো 3 মাহ লাগিছিলে ইয়াৰ 33 ফুট আৰু বহল 5 ফুট আছে ভাল লাগিছে ৰিয়াজ বিকাশ গগৈ এজন উদীয়মান যুৱক তেখেতে এটা সুন্দৰ পদক্ষেপ লৈছে দুখা হৈ আৰু তেওঁ আজি আমাৰ তেজপুৰ এই স্থানত তেওঁ উপস্থিত হৈছে আৰু ভাল লাগিছে যে তেখেতে এটা ধুনীয়া পদক্ষেপ লৈছে যে ব্ৰহ্মপুত্ৰখন সুন্দৰকৈ চাফা কৰি ৰখাৰ প্ৰয়াস কৰিছে